মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ ইউটিউব চেনেল তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ক্লাছ 6ৰ ইংলিছ বিষয়টোৰ লেসন নম্বৰ 2 টম ছাৰ যিটো চেপ্টাৰ আছে ইয়াৰ প্ৰশ্ন উত্তৰসমূহ মই প্ৰথমৰ পৰা শেষলৈকে বিতংভাৱে আলোচনা কৰিছোঁ। যদি ভিডিঅ'টো তোমালোকৰ ভাল লাগিছে এটা লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু-বান্ধৱীসকলক অৱশ্যই শ্বেয়াৰ কৰিবা। এতিয়া তোমালোকৰ মেইন ভিডিঅ'লৈ যাওঁ। এইটো হ'ল তোমালোকৰ চেপ্টাৰ, ইয়াৰ পৰা ৰিডিং পৰা। এবাৰ তোমালোকৰ এক্টিভিটিৰ ফাৰ্ষ্ট কুৱেশ্যন 1 নম্বৰত আছে লেটছ ফাইণ্ড আউট হাউ মাছ উই হেভ আণ্ডাৰষ্টুড, মানে আমি কি বুজিলোঁ এইটো পাঠৰ পৰা। চ'জ দ্য কাৰেক্ট এনচাৰ, মানে সঠিক উত্তৰটো বাচিব দিছে ফ্ৰম দ্য অপশ্যন টু দ্য কমপ্লিট ইজ চেণ্টেন্স, মানে কমপ্লিট চেণ্টেন্স মানে বাক্যটোৰ 4টা অপশ্যন দিয়া থাকিব, মানে কোনটো সঠিক হয় এইটো উলিয়াব দিছে। এই নম্বৰ আছে 1 ছেটাৰডে নাইট টম এণ্ড হাক ৱেণ্ট আউট টু ফাইণ্ড, মানে কিহৰ কাৰণে ছেটাৰডে শনিবাৰ দিনা ৰাতিয়ে টম আৰু হাকে ওলাইছিল। কি কৈছে 1 নম্বৰ ঘোষ্ট, হাইডেন ট্ৰেচাৰ, 3 থিভছ 4 টুলছ, এইটো হ'ব হাইডেন ট্ৰেচাৰ, কোনো মানে গোপনীয় বস্তু চুৰি কৰিবৰ কাৰণে। বি নম্বৰত আছে টম এণ্ড হাক ইণ্টাৰ দ্য হাউচ আৰ্মড উইথ, কৈছে টম আৰু হাকে ঘৰৰ ভিতৰত সোমাইছিল আৰ্মড মানে বিভিন্ন ধৰণৰ অস্ত্ৰ আৰু লগত কি আছিল। অপশ্যন এ আছে এ পিকেছ, 2 এ স্পেড, 3 এ পিকেছ এণ্ড স্পেড, 4 এ এক্স এণ্ড স্পেড, এই হ'ব অপশ্যন এ। অপশ্যন এ নহয়, অপশ্যন 3 আছে এ পিকেছ এণ্ড স্পেড। চি নম্বৰ টম এণ্ড হাক চ' 2 মেন ইণ্টাৰিং দ্য হাউচ, 1 মেন ইণ্টাৰিং দ্য হাউচ, জ' ইণ্টাৰিং দ্য হাউচ, 3 থিভছ ইণ্টাৰিং দ্য হাউচ, এইটো হ'ব 2 মেন ইণ্টাৰিং দ্য হাউচ। ডি থেংক গড উই হেড নেৰ' স্কেপ, হু ছেইড দিছ টু হুম, এই বাক্যশাৰী কোনে কৈছিল। টম ছেইড ইট টু হাক, জ' ছেইড ইট টু হাক, 3 আছে হাক ছেইড টু ইট জ', 4 হাক ছেইড টু টম, এইটো হ'ব অপশ্যন নম্বৰ 4 হাক ছেইড টু টম। তোমালোকৰ 2 নম্বৰত আছে ৰিড দ্য ষ্টৰি এণ্ড এনচাৰ দ্য ফ্ল'য়িং কুৱেশ্যনছ ব্ৰিফলি ইন ইউৰ অন ৱৰ্ডছ, মানে নিজৰ ভাষাৰে উত্তৰটো দিব দিছে। এ নম্বৰত আছে হোৱাট ডিড টম অলৱেজ ড্ৰিম অফ, মানে টমে সদায় কি সপোন দেখিছিল। এনচাৰটো আছে টম অলৱেজ ড্ৰিমড অফ ফাইণ্ডিং বক্সেছ অফ হাইডেন ট্ৰেচাৰ ইন, কি হৈছে 100 হাউচ, মানে কোনো ঘৰৰ পৰা চুৰ কৰি মানে কি পাইছিল, সোণৰ মানে বিভিন্ন ধৰণৰ অলংকাৰৰ কিবা ট্ৰেচাৰ মানে বক্স। বি নম্বৰ হোৱাট প্লে ডিড টম মেক উইথ হিজ ফ্ৰেণ্ড হাক, এনচাৰটো টম উইথ হাক হিজ ফ্ৰেণ্ড মেড দ্য প্লেন টু go on a treasure hunt on a Saturday evening. Next 3 এই নম্বৰত আছে let us learn some words and their meanings, মানে আলোচনা কৰিব দিছে আৰু অৰ্থ বুজিব দিছে। midnight 12 o'clock at night, মানে ৰাতিৰ মধ্যৰাতিৰ 12টা বজাৰ মানে যিটো ঘড়ী সেইটাৰ কথা কৈছে। 100 হাউচ এ হাউচ ভিজিটেড বাই ঘোষ্ট, মানে ভূতে কোনো এটা ঘৰত মানে আঘাত কৰিছিল বুলি। thief এ পাৰ্চন হু ষ্টিল ছামথিং ফ্ৰম এনাডাৰ পাৰ্চনৰ প্লেচ, কোনো ঠাইৰ পৰা কোনো বস্তু চুৰি কৰি বুজায় কোনো মানুহে। ডিক মানে খান্দা, টু মেক এ হোল ইন দ্য গ্ৰাউণ্ড অৰ ৰিমুভ ছামথিং ফ্ৰম দ্য গ্ৰাউণ্ড উইথ দ্য টুল, কিবা বাকচেৰে কোনো গাঁত খান্দা কথা কৈছে। এইটো তোমালোকে পঢ়ি ল'বা, ইমান গুৰুত্বপূৰ্ণ নহয়। তোমালোকৰ বি নম্বৰত আছে নাও ৰিৰাইট দ্য চেণ্টেন্স এণ্ড ৰিপ্লেচিং দ্য আণ্ডাৰলাইন উইথ পাৰ্টছ উইথ দ্য ৱৰ্ডছ ইউ লাৰ্ণ এভভ, এইটো দেখাই দিছোঁ ৰ'বা। 1 নম্বৰটো হৈছে টম এণ্ড হাক select a haunted house and visited ghost their new adventure, answer to Tom and Huck selected a haunted house for their new adventure. 2 number Tom and Huck started their journey at 12 o'clock at night, এইটো answer হ'ব Tom and Huck started their journey at midnight. 3 the thief was trying to make a hole in the ground, it was the thief was trying to dig. 4 number he saw a set of stairs including posts and rails inside the haunted, answer he saw a staircase. 4 number Joe, one of the 2 men was a person who stole things, it is Joe, one of the 2 men was a thief. Next for number say arrange the jumbled sentence in the proper order to get summary of the story Tom Sawyer পৰা, এই মানে যিকেইটা মানে তোমালোকৰ সেন্টেন্স দিয়া আছে এই সেন্টেন্স কেইটাৰে তোমালোকৰ এটা সামাৰি বনাব দিছে, এতিয়া মই বনাই দি আছো চাবা। তোমালোকৰ এনসাৰটো হ'ব Tom and Huck went out to find some treasure, they selected a broken down house, then the boys started a dig at place inside the house. Next day
heard a voice outside after the two men entered the house. Then Tom and Huck hid themselves inside a room on the first floor. Then they started to dig at a place which Tom and Huck had chosen. Finally, the two men left the places, taking the box of the gold coins. 5 number is a work in place pairs. Take turns and ask your partners to answer question like the ones given below. তলত কেইটামান প্ৰশ্ন দি আছে তোমালোকৰ বন্ধু বান্ধৱীসকলৰ লগত আলোচনা কৰি এনসাৰ ওলাব দিছে। তাৰ এ নম্বৰটো হৈছে হোৱাট স্টোৰ ডিড ইউ ৰিড দ্য লাষ্ট মান্থ, তুমি শেষ মাহত কি জমা কৰিছিলা এইটো হ'ব। লাষ্ট মান্থ আই নহয়, প্ৰশ্নটো হোৱাট স্টোৰ ডিড ইউ ৰিড লাষ্ট মান্থ, তুমি শেষ মাহত কি পঢ়িছিলা এইটো হ'ব। লাষ্ট মান্থ আই ৰিড দ্য ষ্টৰি অফ টম এণ্ড হাক, মানে শেষৰ মাহত টম আৰু হাক নামৰ গল্পটো পঢ়িছিলোঁ। 2 নম্বৰত আছে হোৱাট ইজ দ্য নেম অফ ষ্টৰি, আৰু গল্পটোৰ নাম কি হয়। দ্য নেম অফ দ্য ষ্টৰি ইজ টম ছাৱাৰ, গল্পটোৰ নাম আছিল টম ছাৱাৰ। 3 নম্বৰ হু ইজ দ্য আধাৰ, মানে এটাৰ কোন আছিল, এটাৰ নেম ইজ নট গিভেন, মানে এইটো পাৰ্টত কোনো এটাৰ নাম দিয়া নাই। 4 নম্বৰত আছে হোৱাট ইজ দ্য ষ্টৰি অফ এবাউট, এইটো এবাউট মানে এইটো গল্পৰ বিষয় কি আছিল। এনচাৰ দ্য ষ্টৰি ইজ এবাউট হাণ্টিং হাইড এণ্ড ট্ৰেচাৰ, মানে গল্পটো আছিল কোনো এটা ঘৰত মানে সোমাই চুৰ কৰা। 5 নম্বৰ আছে হুইচ কেৰেক্টাৰ ইন দ্য ষ্টৰি ইউ লাইক মিট মষ্ট, তাৰমানে তুমি সকলোতে কোনটো মানে চৰিত্ৰ ভাল পাইছিলা। ইন দ্য ষ্টৰি আই লাইক দ্য কেৰেক্টাৰ অফ দ্য টম মষ্ট, মই টমত কৈছে টমৰ চৰিত্ৰটো সকলোতকৈ ভাল পাইছোঁ। 6 নম্বৰত আছে 6 নম্বৰ মানে হু ৱাজ দ্য কেৰেক্টাৰ ইন দ্য ষ্টৰি ইউ ডিড নট লাইক, মানে কাৰ চৰিত্ৰ তুমি ভাল পোৱা নাই। ইন দ্য ষ্টৰি আই ডিড নট লাইক দ্য কেৰেক্টাৰ অফ যোৰ চৰিত্ৰটো মই ভাল পোৱা নাই। এবাৰ বি নম্বৰত কৈছে নাও ৰাইট এ প্ৰগ্ৰাফ অফ ওৱান এ ষ্টৰি ইউ হেভ ৰিড ইন অন ইয়ৰ ৱৰ্ডছ, মানে তোমাৰ নিজৰ ভাষাৰে এটা প্ৰগ্ৰাফ বনাব দিছে। চ' এনচাৰত লিখিবা এ ষ্টৰি আই হেভ ৰিড নাও ইজ টম ছাৱাৰ, মই টম ছাৱাৰ নামৰ এটা গল্প পঢ়িছোঁ। চ' আই হেভ ৰাইট ইন দ্য ফ্ল'য়িং প্ৰগ্ৰাফ ফ্ৰম দ্য ষ্ট'ৰ, মানে আৰু ইয়াৰ পৰা মই এটা প্ৰগ্ৰাফ লিখিব বিচাৰিছোঁ। টম ছাৱাৰ ৱাজ এ বয় ইনষ্টেড এ এডভেঞ্চাৰ, মানে কিবা চৰিত্ৰৰ মানুহ থকা বুলি বুজাইছিল। হি অলৱেজ ড্ৰিমড অফ ডুইং চাম এডভেঞ্চাৰ দিছ, মানে সদায় তেওঁৰ কিবা মানে চুৰ কৰা ধান্দা আছিল। অন দ্য ইভিনিং এণ্ড হিজ ফ্ৰেণ্ড হাক ৱেণ্ট দ্য হাণ্ড্ৰেড হাউচ ইন চাৰ্চ অফ হিজ হাইডেন মানি, মানে এদিনাখন কোনো এটা ঘৰত সিহঁতে মানে পইচা লুটাব বিচাৰিছিল। দেয়াৰ দে ষ্টাৰ্টেড ডাইগিং এ ফ্ল'ৰ অফ দ্য হাউচ ইন দ্য পাৰ্টিকুলাৰ প্লেচ, এটা নিৰ্দিষ্ট ঠাইত সিহঁতে এই ফ্ল'ৰখন মানে খান্দিব খুজিছিল। ইন দ্য মেইনটেইনিং টু মেন কেম টু দ্য হাউচ, আৰু সিহঁতে দেখা পাইছিল দুইটা মানুহ সেই ঘৰৰ ভিতৰত সোমাইছিল। টম এণ্ড হাক ৱেৰ ফাইটেণ্ড এণ্ড ৰেম আপষ্টাৰ দ্য হাইডেন ইন দ্য ৰুম, আৰু সেইটো ঘৰৰ পৰা টম এণ্ড হাকে মানে ভয় খাই পলাই যাবলৈ ওলাইছিল। দ্য টু মেন ৱেৰ এ থিপছ, আৰু দুইগৰাকী মানুহ আছিল চোৰ। দে চ' চামৱান হেড ডাগ দ্য গ্ৰাউণ্ড, আৰু সেই দুইগৰাকী মানুহ দেখাইছিল কোনো মানুহে ঘৰটো কি কৰি আছিল, খান্দি আছিল। চ' দে ডিচাইডেড টু কণ্টিনিউ ডিগিং ইন দেট প্লেচ, আৰু সিহঁতে মানে সেই ঘৰটো কণ্টিনিউ ডিগিং মানে গাঁত খন্দা মানে চলাই আছিল। আফটাৰ চাম টাইম দে ফাউণ্ড এ বক্স ফুল অফ গ'ল্ড, কিছু সময় পিছত সিহঁতে সম্পূৰ্ণ সোণেৰে ভৰি থকা এটা বাকচ পাইছিল। দে টুক দ্য ট্ৰেচাৰ এণ্ড ৰেন এৱে, আৰু সিহঁতে সেই ট্ৰেচাৰটো লৈছিল, বাকচটো লৈছিল আৰু তাৰ পৰা মানে পলায়ন কৰিছিল। এইবাৰ তোমালোকৰ 9 নম্বৰত আছে 6, 7 যিবোৰ আছে সিমান গুৰুত্বপূৰ্ণ নাই। 8 নম্বৰ তোমালোকৰ দিয়াই আছে। 9 নম্বৰটো চোৱা কৈছে আইডেণ্টিফাই দ্য ডিফাৰেণ্ট টাইপ অফ চেণ্টেঞ্চেছ ৰাইট ডেট দে আৰ কল্ড, মানে কাক কি বুলি কোৱা হয় সেইটো তোমালোকক লিখিব দিছে। টম এণ্ড হাক ডিচাইডেড টু গ' এণ্ড ট্ৰেচাৰ হাণ্ট, এইটো হ'ব এছাৰ্টিভ চেণ্টেঞ্চ। আৰু ইয়াতে কৈছে এ চেণ্টেঞ্চ দেট ষ্টেট নেৰেটেড চামথিং ইজ কল্ড এছাৰ্টিভ চেণ্টেঞ্চ, কোনো এটা বস্তুৰ বিষয়ে ক'লে তাক মানে এছাৰ্টিভ চেণ্টেঞ্চ বুলি কৈছে, বৰ্ণনা কৰা হৈছে, সেইকাৰণে এছাৰ্টিভ চেণ্টেঞ্চ হয়। বি নম্বৰত আছে গ' এণ্ড চাৰ্চ হাইড এণ্ড ট্ৰেচাৰ য', এইটো আদেশমূলক চেণ্টেঞ্চ, গতিকে এইটো হৈছে ইম্পাৰেটিভ চেণ্টেঞ্চ, কাকো আদেশ বুজোৱা হৈছে। এ চেণ্টেঞ্চ দেট এক্সপ্ৰেছেছ অৰ্ডাৰ পাৰ ৰিকুৱেষ্টেড ইজ কল্ড ইম্পাৰেটিভ চেণ্টেঞ্চ, কাকো মানে অনুৰোধ বা আদেশ কৰা বুজাইছে, সেইকাৰণে এইটো ইম্পাৰেটিভ চেণ্টেঞ্চ হয়। আৰু চি নম্বৰত কৈছোঁ হু বাৰিড দ্য বক্স ইন দিছ হাউচ, এইটো এটা কুৱেশ্যন মাৰ্ক, যিহেতু শেষত কুৱেশ্যন মাৰ্ক আছে গতিকে এইটো কুৱেশ্যনবোধক প্ৰশ্ন হয়। ইণ্টাৰগেটিভ চেণ্টেঞ্চ, যাক ইংলিছত ইণ্টাৰগেটিভ বুলি কয়। এ চেণ্টেঞ্চ দেট আস্ক এ কুৱেশ্যন ইজ কল্ড ইণ্টাৰগেটিভ চেণ্টেঞ্চ, কোনো এটা মানে প্ৰশ্ন সোধা বুজালে তাক ইণ্টাৰগেটিভ চেণ্টেঞ্চ বুলি কোৱা হয়। ডি নম্বৰ টম এণ্ড হাক
ৰেন ডাউন ষ্টাৰ ষ্টৰ্ম আৰু হাকে তললৈ মানে নামি আহিছিল এইটো হ'ব এছাৰ্টিভ সেন্টেন্স যেটো মানে কি কৰা হৈছে বুজিলো যে এ সেন্টেন্স দ্যাট স্টেট নেৰেটস অর সে সামথিং ইজ কল্ড এছাৰ্টিভ সেন্টেন্স কোনো এটা বিষয় বৰ্ণনা কৰা হৈছে সেই কাৰণে এইটো মানে এছাৰ্টিভ সেন্টেন্স হয় নেক্সট ডিগ দা গ্ৰাউন্ড গাত খান্দি থকা ইম্পাৰেটিভ সেন্টেন্স এইটো কি হয় এ সেন্টেন্স দ্যাট এক্সপ্ৰেছেছ অৰ্ডাৰ ৰিকুৱেষ্ট কল্ড ইম্পাৰেটিভ সেন্টেন্স আগতে কৈ হৈছে কোনো এটা বাক্যত যদি প্ৰশ্ন মানে প্ৰশ্ন নহয় আদেশ বা অনুৰোধ কৰা হয় এইটো হ'ব কি ইম্পাৰেটিভ সেন্টেন্স এক নম্বৰত কৈছে দ্যাট বয়েজ বিগেন টু ব্ৰেথ মোৰ ইজিলি আৰু কিবা কাম সম্পূৰ্ণৰূপে সহজতে কৰিছিল এইটো হ'ব এছাৰ্টিভ সেন্টেন্স বৰ্ণনা কৰা হৈছে আগতে ক'লো যে এ সেন্টেন্স দ্যাট ষ্টেটছ অৰ নেৰেট সামথিং ইজ কল্ড এন এছাৰ্টিভ সেন্টেন্স নেক্সট যি নম্বৰত আছে লেট সাৰ্চ দ্য হাউচ বলা আমি ঘৰখন বিচাৰি চাওঁ ইম্পাৰেটিভ সেন্টেন্স এই কাৰণে এ সেন্টেন্স দ্যাট এক্সপ্ৰেছেছ অৰ্ডাৰ ৰিকুৱেষ্ট কল মানে ইজ কল্ড এন ইম্পাৰেটিভ কোনো এটা মানে অনুৰোধ কৰা বা আদেশ কৰা বুজাইছে সেই কাৰণে ইম্পাৰেটিভ সেন্টেন্স হৈছে তোমালোকৰ 8 নম্বৰত আছে ওহ ইটস গ্ৰেট ডিসকভাৰী মনৰ ভিতৰত কিবা আবেগ অনুভূতি থকা বুজাইছে সেইখন এক্সক্লেমেটৰী সেন্টেন্স মানে এক্সক্লেমেটৰী সেন্টেন্স কাক কয় এ সেন্টেন্স দ্যাট মানে হেতু সেন্টেন্স এক্সক্লেমেটৰী সেন্টেন্স বুলি কয় এক্সপ্ৰেছ সাডেন ফিলিং অৰ ইমোশন ইজ কল্ড এক্সক্লেমেটৰী যদি মনত কোনো আবেগ বা অনুভূতি থাকে হেতু হ'ল এক্সক্লেমেটৰী সেন্টেন্স আবেগসূচক বাক্য আই নম্বৰত আছে থ্যাংক গড উই হ্যাড নেৰো এস্কেপ মানে থ্যাংক গড ধন্যবাদ বুজাই অপটেটিভ সেন্টেন্স এইটো হৈছে এ সেন্টেন্স দ্যাট এক্সপ্ৰেছ গড উইল ব্লেছিং মানে কাকো আশীৰ্বাদ সূচক বুজালে এইটো হয় অপটেটিভ সেন্টেন্স যে নম্বৰত আছে দ্য টু মেন ক্ৰাইড আউট ইন এ জয় কোনো এটা মানে ফুৰ্তিৰে হুলস্থুল কৰি আছে সেইটো এছাৰ্টিভ সেন্টেন্স এ সেন্টেন্স দ্যাট ষ্টেট অৰ নেৰেটিভ সামথিং ইজ কল্ড এছাৰ্টিভ সেন্টেন্স কোনো মানে উচ্চাকাংক্ষ বুজালে সেইটো মানে এছাৰ্টিভ সেন্টেন্সেছ হয় তো আজি তোমালোকৰ এইখিনিলৈকে ভিডিঅ'টো কেনেকুৱা হৈছে কমেণ্ট কৰি অৱশ্যই জনাবা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ভিডিঅ'টো সম্পৰ্কে চলোৱা তোমালোকক সকলোকে ধন্যবাদ জনাইছোঁ